নাম্বাৰ 7 আৰু 8ত থকা যি দুটা পইণ্ট সেই পইণ্ট দুটাই তোমালোকক আৰু অলপমান শংকিত কৰি তুলিব মই তোমালোকক ভয় লগাই দিয়া নাই সহজ হৈ যাব পানী হৈ যাব কিন্তু আজিৰ পৰা এই ভিডিঅ'টো চাইছা আজিৰ পৰা মোবাইল সাইড কৰি পঢ়া নমস্কাৰ প্ৰিয় দৰ্শক আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সদ্য ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আটাইলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল নতুনকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC 2025ত 2025 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু তোমালোকৰ বাবে আৰু সমগ্ৰ অভিভাৱকসকল তথা জনসাধাৰণৰ উদ্দেশ্যে মোৰ এই ভিডিঅ'টো আজি গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব এটা নতুন ঘোষণা সেৱাৰ পৰা কৰা হৈছে সেৱাৰ পৰা এটা নতুন ঘোষণা কৰা হৈছে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত আৰু সেই ঘোষণাটো কি তাত কি নতুন নিয়মাৱলী সংযোজন কৰা হৈছে সেই গোটেইখিনি আজি আলোচনা কৰিবলৈ ওলাইছোঁ লগতে কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিবা যদিহে আপুনি এগৰাকী অভিভাৱক যদিহে তোমালোক এগৰাকী ক্লাছ 9, 8 বা 10ৰ ছাত্ৰ বা ছাত্ৰী গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ 26 এপ্ৰিল 2024 তাৰিখ 26 তাৰিখে সেৱাৰ পৰা এটা ঘোষণা কৰা হৈছিল সেৱাৰ পৰা এই নটিফিকেশ্যনখন ওলাইছে আৰু সেইখন মই এতিয়া তোমালোকক কিছু বুজাবলৈ চেষ্টা কৰিছোঁ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেনেকুৱা হ'ব আৰু তাৰ প্ৰস্তুতি কিন্তু তোমালোকে এই 2000 যদি তোমালোকে ক্লাছ 8ত আছা ক্লাছ 8ৰ পৰা কৰিব লাগিব যদি তোমালোকে ক্লাছ 9ত আছা 9ৰ পৰা আজিৰ পৰাই প্ৰস্তুতি সম্পূৰ্ণ আৰম্ভ কৰিব লাগিব আৰু যদি ক্লাছ 10ত আছা তোমালোকৰ বাবেতো হাতত সময় একেবাৰে নাই এপ্ৰিল মাহ ইতিমধ্যে পাৰ হৈ গ'ল তোমালোকৰ নেক্সট ফেব্ৰুৱাৰী বা মাৰ্চত পৰীক্ষা আহি আছে গতিকে ভিডিঅ'টো আজি স্কিপ নকৰিবা সকলোৱে চোৱা তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যেতিয়া ভিডিঅ'টো শেষ হ'ব মই কি আলোচনা কৰিবলৈ গৈ আছোঁ সেৱাৰ অফিচৰ পৰা যিখন নটিফিকেশ্যন ওলাইছে তাৰ প্ৰথম পইণ্টটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত বিশেষ নহয় কাৰণ ক্লাছ 9ত এই বছৰৰ পৰা ক্লাছ 9ত এটা নতুন ইলেক্টিভ ছাবজেক্ট সংযোজন কৰা হ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড ৰবটিক্স নামৰ কিতাপকেইখন তোমালোকে কিন্তু চৰকাৰীভাৱে বোধহয় নাপাবা কাৰণ ইয়াত কৈছে মাৰ্কেটত পাবা নাইবা যি সেৱাৰ ৱেবছাইট আছে সেই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব এখন নতুন ইলেক্টিভ ছাবজেক্ট ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে এই বছৰ পাবা তোমালোকে কিতাপখন কিনিব লাগিব নাইবা সেৱাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব আৰু তাৰ পিছত কি ব্যৱস্থা আছে স্কুলত খবৰ কৰিব লাগিব সেইখন হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বৰ্তমান যি AI যুগ আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ বিভিন্ন ধৰণৰ ছফ্টৱেৰৰ দ্বাৰা আমি যিকোনো কাম কৰিব পৰা হৈছোঁ গতিকে সেই AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড ৰবটিক্স নামৰ এখন নতুন ইলেক্টিভ ছাবজেক্ট আহিব যুগৰ লগত খাপ খোৱাকৈ গতিকে যদি কোনোবা ইচ্ছা কৰা তোমালোকে স্কুলৰ লগত আলোচনা কৰিব পাৰা বা সুধি চাব পাৰা দ্বিতীয় কথা হ'ল এতিয়াৰে পৰা যি ভকেশ্যনেল মানে ছাবজেক্টবিলাক আছিল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নতুনকৈ আহিব নাইবা গাৰ্মেণ্ট ডিজাইনিং উড ক্ৰাফ্ট মিউজিক ডেন্স য়োগা ফিজিকেল এডুকেশ্যন ফাইন আৰ্ট হোম ছায়েন্স এনেকুৱা ধৰণৰ যিবিলাক মানে ইলেক্টিভ ছাবজেক্ট আছিলে ভকেশ্যনেল বৃত্তিমুখী ছাবজেক্ট সেই ছাবজেক্টবিলাকত এতিয়াৰ পৰা 50% প্ৰেক্টিকেল থাকিব মই এতিয়া নাম্বাৰ 1 কথাটো কৈ আছোঁ 50% প্ৰেক্টিকেল থাকিব আৰু 50% থাকিব থিয়ৰী আগতে চাগে 60% আছিল মোৰ বোধ হয় 60% প্ৰেক্টিকেল আছিল 40% থিয়ৰী আছিল এতিয়া সমান কৰি দিলে এইটো প্ৰথম মানে তাৰ ছেকেণ্ড পইণ্টটো আছিল আৰু যি কম্পিউটাৰ ছায়েন্স আৰু কমাৰ্চ বুলি দুখন ইলেক্টিভ ছাবজেক্ট আছে তাতে কিন্তু 30% প্ৰেক্টিকেল থাকিব বাকীখিনি থিয়ৰী থাকিব এই দুটা পইণ্ট বৰ বেছি জৰুৰী নহয় তোমালোকে গম পাই যাবা কিন্তু তাৰ পিছত যিটো কথা কৈছে তাৰ পিছত কৈছে যে যিবিলাক প্ৰেক্টিকেল পৰীক্ষা হ'ব ডিষ্ট্ৰিক্ট লেভেলত হ'ব আৰু তাৰ পিছতে যিটো কথা আছে সেইটোৱে তোমালোকক কিছু শংকিত কৰিব কিছু এটা ভয় লগা ডাঙৰ খবৰ এটা এই যে নিউজ চেনেলবিলাকত যদি কৈ থাকে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সেইটো হ'ল এতিয়াৰে পৰা আগতে যেতিয়া মেট্ৰিক হৈছিল যোৱা বছৰ যি মেট্ৰিক হ'ল তাৰ আগৰ বছৰ যি হ'ল MCQ কেইটা আছিল 45টা MCQ আছিল 45টা আমাৰ ডেছক্ৰিপটিভ কুৱেশ্যন আছিল MCQ আছিল 45 মাৰ্কছৰ আৰু ডেছক্ৰিপটিভ টাইপ আছিল 45 মাৰ্কছৰ প্লাছ ইণ্টাৰনেল এছেছমেণ্ট IA বুলি কয় ইণ্টাৰনেল মানে যিটো তোমালোকক স্কুলৰ পৰা দিয়া হৈছিল সেইটো 10 মাৰ্কছ আছিল ধুনীয়া কথা এই যি লাষ্ট যিটো মানে পাছ কৰিলে মেট্ৰিক কোনোবাই যদি 45টা MCQ শুদ্ধ কৰিছে আৰু লিখাখিনিত একো লিখা নাই তাৰপিছতো সি ধুনীয়াকৈ 45 নম্বৰ পায় আৰু ইফালে 10ৰ ভিতৰত যদি পাছ পাইছে 50 নম্বৰ পাই উত্তীৰ্ণ হৈ গৈছে ধুনীয়া কথা হয়নে নহয় কিছুমানে MCQখিনি কাৰোবাৰ তাত সুধিও লিখিছে যদি সুবিধা পাইছে আৰু সহজ আৰু যিকেইটা সহজ পাইছে ধুনীয়াকৈ 45টাৰ ভিতৰত যদি 40টা কৰিছে এই 45ত যদি 40 কৰিছে 80 ধুনীয়াকৈ লেটাৰ পাই গৈছে কিন্তু এই যে 2025ত যিসকলে এতিয়া ক্লাছ 10ত আছা
বা 9ৰ সকলেও নিশ্চয় এনেকুৱা খুব ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তোমালোকে এই যি মানে 45 নম্বৰ MCQ আহিব এতিয়াৰে পৰা মানে যেতিয়া 2025ৰ যিটো HSLC এক্সাম হ'ব তাত এই 45টাত তুমি এক্সট্ৰাকৈ পাছ কৰিব লাগিব আৰু এই 45 মাৰ্কছত এক্সট্ৰাকৈ পাছ কৰিব লাগিব মানে দুইটা বেলেগকৈ তুমি পাছ কৰিব লাগিব পাছ কি আমি সাধাৰণতে জানো যে 30% পালে পাছ হয় 100ৰ ভিতৰত যদি 30% হয় 45ত তোমাৰ 13 পইণ্ট কিবা হ'ব চাগে 13 পালে দিছে তেওঁলোকে 13 যদি পোৱা তুমি পাছ কৰিবা মানে তুমি MCQ 13 পাব লাগিব আৰু ইয়াত 13 পাব লাগিব মিনিমাম গাড়ী এখন আহিছে ৰ'বা কি ক'লো যদি তোমালোকে মানে MCQৰ যিখন মানে OMR চিট থাকিব সেই OMR চিটৰ 45 মাৰ্কছৰ ভিতৰত তুমি মিনিমাম 13 মাৰ্কছ পাবই লাগিব যদি ইয়াত তুমি 12 পোৱা তুমি MCQত ফেল তাৰ মানে তুমি মেট্ৰিকত সেই সাবজেক্টটোত ফেল আৰু তুমি ইফালে ডেসক্ৰিপটিভ টাইপ বৰ্ণনামূলক যিখিনি কুৱেশ্যন থাকিব তাতেও তুমি 45ৰ ভিতৰত মিনিমাম 13 নম্বৰ পাব লাগিব তাৰ মানে 13 তুমি ইফালে 26 আৰু এইফালে 10 মাৰ্কছ আছে তাতে তুমি 30% পাছ কৰিব লাগিব 30% পাব লাগিব আৰু ইয়াত ধৰি লোৱা তুমি ইয়াত 10 পাইছা 8 পাইছা এই 8টোক তোমাৰ দুভাগ কৰি ইফালে 4 প্লাছ কৰি দিব ইফালে 4 প্লাছ কৰি দিব তাৰ পিছত তোমাক ক'ব MCQত কিমান পাইছা আৰু ইফালে কিমান পাইছা এইটো ইমান জৰুৰী নহয় কিন্তু তোমালোকৰ মেইন মনত ৰাখিবলগীয়া বা গুৰুত্ব দিবলগীয়া কথাটো হ'ল তোমালোকে এতিয়া MCQটো এক্সট্ৰাকৈ পাছ কৰিব লাগিব আৰু ইফালে তুমি যি বৰ্ণনামূলক প্ৰশ্ন থাকিব 45 নম্বৰ তাতেও পাছ কৰিব লাগিব অন্যথা খেলা হবে ভয়ংকৰ এইটো আছিল এই যিখন নোটিফিকেশ্যন তাৰে 5 নম্বৰ পইণ্ট এই 6 নম্বৰ পইণ্টে তোমাক আৰু অলপ শংকিত কৰিব সেইটো হ'ল সেট A B C D যিসকলৰ ঘৰত কোনোবা আগতে কিবা নিট দিয়া বা ইঞ্জিনিয়াৰিং পৰীক্ষা দিয়া এনেকুৱা কোনোবা যদি আছে তোমালোকে জানা বা আপোনালোকে জানে যে কুৱেশ্যন পেপাৰত সেট কি বস্তু হয় মানে যিখন MCQৰ কুৱেশ্যন পেপাৰ থাকিব তাত এটা সেট থাকিব হয়তো গোটেই পেপাৰখন MCQ যদি একেলগে থাকে তেনেহ'লে তাত A B C D বুলি 4টা সেটৰ পেপাৰ আহিব গোটেই চেণ্টাৰটোত 4টা সেটৰ পেপাৰ আহিলে কি হ'ব এই A নম্বৰ সেটৰ যিখন পেপাৰ সেই পেপাৰখনৰ লগত B নম্বৰ সেটৰ পেপাৰখনৰ কুৱেশ্যন নাম্বাৰৰ হাল সলনি থাকিব উলট পালট হৈ থাকিব যিটো প্ৰশ্ন কুৱেশ্যন A সেটৰ কুৱেশ্যন পেপাৰখনত 1 নম্বৰত আছে সেইটো হয়তো কুৱেশ্যন নাম্বাৰ B সেটৰ যিখন পেপাৰ আছে তাৰ কুৱেশ্যন নাম্বাৰ 14তো থাকিব পাৰে এতিয়া কথা হ'ল কাষত বহাজনে যদি সোধে যে ৰোল নাম্বাৰ বা কুৱেশ্যন নাম্বাৰ 1ৰ এনসাৰ কি সি যদি কৈ দিয়ে তাৰ 1ৰটো তেনেহ'লে তাৰ 1ৰটো চাগে তোমাৰ তাত 10 নম্বৰতো থাকিব পাৰে তাতে আৰু এটা কথা আছে এইখিনি মই মুছি দিলোঁ মই ধৰি ল'লোঁ এইখন মেট্ৰিকৰ ডেস্ক দুজনকৈ বহিব দিব এইখন এখন ডেস্ক এইখন এখন ডেস্ক ইয়াত যদি A বহিছে ইয়াত যদি B বহিছে ইয়াত যদি C বহিছে ইয়াত D বহিছে নেক্সট ইয়াত বহিব ধৰি লোৱা B ইয়াত A বহিব যদি কিবা এটা প্ৰশ্ন সুধিব খোজে তথাপিও খুজিবৰ কাৰণে মাজত আৰু এখন ডেস্ক থাকিব যিখনত C আৰু D সেটৰ পেপাৰ লৈ বহি থাকিব দুজন অন্য ছাত্ৰ ছাত্ৰী তেনেহ'লে আগতে যদি কাষৰজনক কিবাকে সুধিছিল নিশ্চয় সুধিছিল তেনেহ'লে এতিয়া সুধিব লাগিলে নেক্সট ডেস্কখনৰ সিমূৰৰ ফালে থকা এই ল'ৰাজনক চিঞৰি সুধিব লাগিব ইফালে ডিউটি দিয়া টিচাৰজন থাকিব গতিকে ইম্পচিবল হৈ যাব প্ৰথম কথা গ'ল এতিয়া কুৱেশ্যন পেপাৰত কি ডিফাৰেঞ্চ থাকিব মই মাত্ৰ দুটা সেট ধৰি ল'লোঁ এইটো কুৱেশ্যন সেট A আৰু সেট B ধৰি ল'লোঁ সেট Aৰ কুৱেশ্যন পেপাৰখনত কুৱেশ্যন নাম্বাৰ 2 এটা প্ৰশ্ন আছে তলৰ কোনটো মৌলিক সংখ্যা মৌলিক এটা কুৱেশ্যন দিছে অপশ্যন দিছে অপশ্যন A 2 অপশ্যন 2 9 অপশ্যন 3 10 অপশ্যন 4 0 সেই সেম কুৱেশ্যন যিখন সেট B থাকিব তাতে হয়তো এনেকুৱা থাকিব 44 নম্বৰ কুৱেশ্যন তলৰ কোনটো মৌলিক ইয়াতে অপশ্যন কেনেকুৱা থাকিব অপশ্যন A 1 9 অপশ্যন 2 0 অপশ্যন 3 2 অপশ্যন 4 10 যদি কোনোবা বুদ্ধিয়ক ষ্টুডেণ্টে যদি সোধেও যে মৌলিক সংখ্যা বিচৰা সেই কুৱেশ্যনটোৰ এনসাৰ কি যদি এই A সেটৰ জনে যদি কৈ দিয়ে যে অপশ্যন 1টো শুদ্ধ 2টো মৌলিক সংখ্যা হয়
তেনেহ'লে 44 নম্বৰ কুৱেশ্যন ছেট বিৰ যিজন ছাত্ৰ থাকে তেওঁ যদি বিচাৰিও পায় কুৱেশ্যনটো তেনেহ'লে যদি সে কুৱেশ্যন মানে অপশ্যন 1 দি দিয়ে তেনেহ'লে সি 9ত দিয়া যাব কাৰণ তাৰ তাত সেইটো অপশ্যন 3ত থাকিব খেলি মেলি আৰু এই ধৰণৰ পৰীক্ষাবিলাক সাধাৰণতে নিটত হয় JEE মেইনছত হয় বা JEE এডভান্স মেইনছ এনেকুৱা মানে এণ্ট্ৰেঞ্চবিলাকত হয় সাধাৰণতে বা এই চাকৰিৰ যিবিলাক পৰীক্ষা গ'ল ADRE সেই পৰীক্ষাবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ছেট থাকে যিটো এতিয়া ক্লাছ মানে মেট্ৰিক পৰীক্ষাত আনি দিব কাৰণ ছাত্ৰ ছাত্ৰীসকল দিনক দিনে বেছি টেংটো লৈ গৈ আছে ঘৰৰ কথা নুশুনে টিচাৰৰ কথা নুশুনে যিমান পাৰে মুখস্থ মাৰিবলৈ চেষ্টা কৰে মুখস্থ মাৰি নকল কৰি বিভিন্ন ধৰণৰ সহজ উপায় অৱলম্বন কৰি পাছ কৰাত লাগি গৈছে কেৱল পাছ কৰিব লাগে ভিতৰত কি আছে বাদ দিয়া গতিকে সেই গোটেইবিলাক বন্ধ কৰিবলৈ চৰকাৰে এই ধুনীয়া পদক্ষেপ এটা লৈছে কিন্তু সেই ধুনীয়া পদক্ষেপটো ধুনীয়া তেতিয়া হ'ব যেতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়িবা যিসকলে মোৰ তাত পঢ়ি আছা মোৰ কোচিং চেণ্টাৰত যিসকলে পঢ়ি আছা মই তোমালোকক কৈছোঁ মই তোমালোকৰ লগত সদায় ৰেডি আছোঁ কিন্তু মোৰ কথা তোমালোকে শুনিব লাগিব বা যিসকলে মোৰ ভিডিঅ' চাইছে তোমালোকক যদি লাগে মই অনলাইন ক্লাছ ইউটিউবত যিমান পাৰোঁ চেষ্টা কৰিম কৰিবলৈ কিন্তু গুৰুত্ব দিব লাগিব ইয়াত লিখা আছে যে এটা মানে লাষ্টত এটা লাইন লিখা আছে কুৱেশ্যনছ উইল বি বেছড অন দ্য লাৰ্ণিং আউটকামছ অফ দ্য ছাবজেক্ট তুমি কি শিকিছা সেই শিকা বস্তুখিনি তোমাৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিব তুমি যদি সঁচা শিকিছা তুমি পাৰিবা তুমি যদি শিকা নাই মুখস্থ মাৰিছা বেলেগৰ তাত চাবলৈ চেষ্টা কৰিছা তোমাৰ পৰা সেই এনচাৰ কেতিয়াও ওলাই নাই তাতকৈ ভয়ংকৰ কথা এটা অপশ্যন যিটো 7 আৰু 8 আছে মানে চিৰিয়েল নাম্বাৰ 7 আৰু 8ত থকা যি দুটা পইণ্ট সেই পইণ্ট দুটাই তোমালোকক আৰু অলপমান শংকিত কৰি তুলিব মই তোমালোকক ভয় লগাই দিয়া নাই সহজ হৈ যাব পানী হৈ যাব কিন্তু আজিৰ পৰা এই ভিডিঅ'টো চাইছা আজিৰ পৰা মোবাইল সাইড কৰি পঢ়াত লাগি যাব লাগিব মোবাইল লাগিব কিন্তু মোবাইলৰ দ্বাৰা আমি পঢ়িব পাৰিম বিভিন্ন বস্তু আমি সাৰ্চ কৰি চাব পাৰিম কিন্তু ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকে মাথা খাই দিব এতিয়া কথা হ'ল নেক্সট যিটো পইণ্ট দিছে 7 নম্বৰ পইণ্টটো তাত কি দিছে ইন ইংলিছ এণ্ড আদাৰ লেংগুৱেজ ছাবজেক্টছ ইট ইজ নট নেচেচাৰী ডেট অল দ্য কুৱেশ্যনছ উইল বি ফ্ৰম দ্য প্ৰেছক্ৰাইব লেচনছ অৰ চেপ্টাৰ্ছ অনলি মানে ইংৰাজী বা যিখন অসমীয়াৰ ভাষাৰ যিখন পেপাৰ থাকিব এনেকুৱা নহয় যে তাতে কেৱল কিতাপৰ মানে যি লেচন আছে সেই লেচনৰ পৰাই প্ৰশ্ন তুলি দিব তোমাক বনাই যিকোনো ধৰণে সেই লেচনটোৰ লগত সংগতি থকা কিবা বেলেগ প্ৰশ্ন দি দিব পাৰে তুমি বোলে ইংৰাজীৰ লেন্সৰ লেচনটো পঢ়ি গৈছা লেন্সৰ গোটেইখিনি জানা কিন্তু লেন্সৰ সেই লেচনটোৰ লগত জড়িত তুমি আৰু বহুত কথা জানিব লাগিব কি জানিব লাগিব তুমি পেপাৰ দেখা পালে গম পাবা তাৰে যিটো মডেল পেপাৰ চেম্পল পেপাৰ সেইটো সেবাৰ ৱেবছাইটত সোনকালেই আপলোড দিয়া হ'ব তাৰ পৰা ডাউনলোড দি আমি সবে চাই ল'ব পাৰিম যেতিয়া পেপাৰখন ওলাব লাগিলে মই এটা ভিডিঅ' বনাই আলোচনা কৰি দিম There may be unseen passage মানে তুমি কেতিয়াও জীৱনত দেখা নাই হেনেকুৱা পেছেজ এটা তুলি দিব পাৰে কুৱেশ্যনত সেই পেছেজটোৰ পৰা প্ৰশ্ন সুধিব যিটো পেছেজ তুমি জীৱনত কেতিয়াও দেখা নাই গ্ৰামাৰ আইটেমছ এনেকুৱা গ্ৰামাৰ যিটো গ্ৰামাৰ আমি যি ধৰণে সাধাৰণতে যি ধৰণে মানে গ্ৰামাৰবিলাক টেন্সৰ ইফালে কৰি গৈছোঁ ভইচ চেঞ্জ কৰি গৈছোঁ এবাৰ এক্টিভৰ পৰা পেছিভৰ পৰা এক্টিভ তেনেকুৱা নিদি তোমাক এটা পেৰেগ্ৰাফো দি দিব পাৰে তাৰ পৰা এটা লাইনত আণ্ডাৰলাইন কৰি দিব দি পেলাই তোমাক ক'ব যে এইটো কি ভইচত আছে মই এটা এক্সাম্পল দিছোঁ বা এটা কিবা এটা শাৰী এটাৰ তলত আস্থানি দিব দি পেলাই ক'ব যে ইয়াত থকা এই যিটো শব্দ আছে সেই শব্দটোৰ বিপৰীত শব্দটো লিখা এইবাৰ আহিছে মেট্ৰিকত এনেকুৱাকৈ এইবাৰ মেট্ৰিকৰ পৰীক্ষা যাক ফাৰ্ষ্ট ডিভিজন আশা কৰিছিলোঁ ছেকেণ্ড পাইছে যাক ডিষ্টিংশ্যন আশা কৰি আছিলোঁ ষ্টাৰ কৰিছে অলপমানৰ কাৰণে ডিষ্টিংশ্যন কৰিব পৰা নাই কাৰণ সম্পূৰ্ণ কনচেপ্টৰ ওপৰত যিখন মেথছৰ পেপাৰ আৰু ছায়েন্সৰ পেপাৰ কনচেপ্টৰ ওপৰত কথা হৈছিল সেইকাৰণে মই এতিয়া মই যি ইংৰাজী ক্লাছ কৰি আছোঁ ইংৰাজী মেথছ ছায়েন্সৰ বেছিকৰ পৰা ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ পাৰ্টছ অফ স্পীচৰ পৰা মই ক্লাছ 10ৰ ক্লাছ কৰিছোঁ গতিকে তোমালোকে যিসকলে মোৰ তাত পঢ়ি থকা নাই তোমালোকে পাৰ্টছ অফ স্পীচৰ পৰা ব্যাকৰণ কাক বোলে যে এটা আমি সৰুতে পাইছিলোঁ সেই ব্যাকৰণ কাক বোলেৰ পৰা পঢ়ি যোৱা আপ টু 10ক লাগি যিখিনি লাগে ক'ৰ পৰা প্ৰশ্ন আহিব তুমি ভাবি কল্পনা কৰি কমন বিচাৰি পাত্তা নোপোৱা প্ৰশ্ন কিন্তু তোমাৰ চিনাকি প্ৰশ্ন আহিব অলপমান অচিনাকি কৰাই দিব তুমি সেইটো বুজি পোৱা নাই চাব যিটো 8 নম্বৰ অপশ্যন আছে মানে পইণ্ট আছে তাত চোৱা ইন দ্য ছাবজেক্টছ ছায়েন্স এণ্ড মেথমেটিক্স দ্য কুৱেশ্যনছ প্ৰব্লেমছ উইল বি কনচেপ্ট বেছড হুইচ মে নট বি ডিৰেক্টলি ফ্ৰম দ্য টেক্সট বুক ইভেন কুৱেশ্যনছ ফ্ৰম এক্সাম্পলছ এণ্ড ৰেফাৰেঞ্চেছ মে বি ইনক্লুডেড ইন কুৱেশ্যন পেপাৰ্ছ ইন ছাম কেছেছ দ্য MCQs মে ৱাৰেণ্ট ছামেশ্যন calculation also the question will be based on the learning outcomes of the content of the subject
তোমাৰ MCQ যে এনেকুৱা নহয় যে অমুক তলৰ কোনটো মৌলিক সংখ্যা বাচিব দিব তোমাৰ মানে 10 ছেকেণ্ডৰ ভিতৰত গোটেই এনচাৰ হৈ যাব তেনেকুৱা MCQ নহ'ব পাৰে এটা দীঘলীয়া অংক দিব তাৰ পৰা তুমি এনচাৰটো উলিয়াব লাগিব তাৰ মানে তুমি সেই দীঘলীয়া অংকটো যিমান পাৰি শ্বৰ্টকৈ যিমান পাৰি তুমি ট্ৰিক্স এপ্লাই কৰি সোনকালে এনচাৰ উলিওৱা যিবিলাক ট্ৰিক্স আছে সেই ট্ৰিক্সবিলাক তুমি নিজেও ডেভেলপ কৰিব লাগিব আমাৰ সহায় ল'ব লাগিব যিসকল তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰী আছে ইয়াৰ দ্বাৰা তোমালোকক আচলতে যোনে মেট্ৰিক পাছ কৰিব যিজনে তেওঁ আচলতে মেট্ৰিক পাছ বুলি আমি নেক্সট ইয়াৰৰ পৰা চাগে ধৰিব পাৰিম যদিহে সেৱাই কোৱা মতে কামবিলাক কৰে কাৰণ এতিয়া ক্লাছ 10ৰ ষ্টুডেণ্ট বহুতক আমি যদি ক্লাছ 9ৰ অংক কৰিব দিওঁ নোৱাৰে কিন্তু যদি সঁচাই এই লাৰ্নিং আউটকামছ কি শিকিছে সেইটো যদি সঁচাই উলিয়াই আনিবলৈ চেষ্টা কৰে সেৱাই আৰু যদি সঁচাই আমাৰ শিক্ষকসকলৰ কথা যদি তোমালোকে শুনা ছাত্ৰ ছাত্ৰীসকলে যদি শুনা যদি সেইমতে পঢ়া যদি সঁচাই বুজি লোৱা গসাও কেনেকৈ উলিয়াই সেইটো বুজাটো ডাঙৰ কথা নহয় বোলে গসাও এনেকৈ কৰি এইটো ছাইডত যিখিনি থাকে সেইখিনি পূৰণ কৰি দিলে গসাও হৈ যায় এইটো গসাও উলিওৱা পদ্ধতি কিন্তু গসাও বস্তুটো কি লসাগু উলিওৱা পদ্ধতি ছুটি হৰণ কৰি দিবা এই গোটেইখিনি পূৰণ কৰি দিবা লাষ্টত এই যিখিনি কৰিম এইটো হ'ল মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা লসাগু উলিওৱা এটা পদ্ধতি বা ছুটি হৰণ পদ্ধতিৰ দ্বাৰা লসাগু উলিওৱা এটা পদ্ধতি লসাগু বস্তুটো কি লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক এই সাধাৰণ গুণিতক কি লঘিষ্ঠ কেনেকৈ হ'ল গৰিষ্ঠ সাধাৰণ গুণিতক আছেনে নাই এই যিবিলাক বেছিক তুমি খান্দি গোটেইখিনি শিকিব লাগিব তেতিয়াহে তোমাৰ এই পৰীক্ষা নেক্সট পৰীক্ষাবিলাক ভাল হ'ব যিসকলে ক্লাছ 10ত আছে আজিৰ পৰাই মানে দেহে প্ৰাণী লাগি যোৱা মনে প্ৰাণী লাগি যোৱা যিসকলে ক্লাছ 8ত আছে নাভাবিবা বহুত দূৰত আছে এতিয়াৰ পৰাই দৌৰা ষ্টাৰ্ট কৰা 9ত আছা দৌৰা ষ্টাৰ্ট কৰি দিয়া কিবা যদি অসুবিধা পোৱা নিজৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সোধা আমাক সোধা আমি ৰেডি আছোঁ এতিয়াৰ পৰা পৰীক্ষা দি ভালো লাগিব এক প্ৰকাৰ পৰীক্ষা দি বহুত ভাল লাগিব কাৰণ খেলা হ'ব তাৰমানে খেলা হ'ব আৰু যদি খেলাত যদি তুমি ভালকৈ নপঢ়া ভালকৈ যদি বুজি নোলোৱা তাৰপিছত কি হ'ব মই হয় খেলা হ'ব নহয় মই হ'ব সেই দুইটাৰ এটা হ'ব তুমি বাছি লোৱা খেলা হবে নে মই হবে যিসকলে মোৰ তাত পঢ়িছা যদি ভিডিঅ'টো চাইছা তোমালোককো কৈছোঁ আৰু যিসকলে মোৰ কোচিঙত পঢ়ি থকা নাই বাহিৰৰ ষ্টুডেণ্ট সকলোকে কৈছোঁ খেলা হবে বা মই হবে তুমি বাছি লোৱা তোমাক কোনটো লাগে খেলা হবে লাগে নে মই লাগে তাৰপিছত পৰীক্ষা কনচেপ্ট এই যিখন লাষ্ট মেট্ৰিকৰ পেপাৰ গ'ল সেই পেপাৰখন বহুত হাংগামা হৈ গ'ল তোমালোকে গম পাইছা কিন্তু শিক্ষকসকলে অলপ হাংগামা কৰিছে যদিও আমি শিক্ষকসকলে কৈছোঁ ছাত্ৰ ছাত্ৰীৰ সপক্ষত কিছু কৈছোঁ কাৰণ আগতে তেনেকুৱা ধৰণৰ একো জাননী দিয়া নাই জাষ্ট হঠাৎ পেপাৰ এখন আহি গৈছে ছাত্ৰ ছাত্ৰী তোমালোকৰ বহুতেই সুবিধা হৈছে কিন্তু আন এটা ছাইডেদি যদি আমি চাব যাওঁ অন্য এটা দৃষ্টিকোণেৰে তেনেহ'লে কিন্তু একো টান পেপাৰ হোৱা নাছিল সেইখন জাষ্ট প্ৰশ্নটো নিজৰ ধৰণে বনাই দিছিল প্ৰশ্ন মানে প্ৰস্তুত কৰাজনে একদম সেই বস্তুৱে দিছে জাষ্ট বনাই দিছে যদি কৈছে এনত বা এন ঘাতৰ সমীকৰণ এটাত যদি শূন্যৰ সংখ্যা এনটা থাকে তোমাক সুধিছে ত্ৰিঘাত সমীকৰণ এটাত কিমান থাকিব আৰু এন থাকিলে যদি এন হয় 3 থাকিলে 3 হ'ব এই সৰু কথাটো যোনে বুজি পোৱা নাই তাৰ কাৰণে মেট্ৰিক এনেওতো টান হোৱাটোই স্বাভাৱিক আৰু টান হ'বই লাগে আৰু পিছফালে কিবা কিবি দিছে in the subject social science the patterns of questions will also be concept based as per guidelines of NEP 2020 যিখন সমাজ বিজ্ঞানৰ পেপাৰ থাকিব তাতেও প্ৰশ্নবিলাক কনসেপ্ট বেসড হ'ব তোমাৰ ডাইৰেক্ট প্ৰশ্নটো কিতাপৰ পৰা তুলি নিদিবও পাৰে তুমি কি বুজি পাইছা কনসেপ্ট বেস সেই গোটেই কাহিনীটো ইতিহাসৰ বা অসহযোগ আন্দোলন আইন আন্দোলন অসহযোগ আন্দোলন এইবিলাক আন্দোলনৰ পৰা তোমাক এনেকুৱা ধৰণে ঘূৰাই পকাই প্ৰশ্ন এটা সুধিব তুমি যদি বুজি পাইছা তুমি কৰিব পাৰিবা যদি তুমি মুখস্থ মাৰিছা তোমাৰ কাৰণে সেইটো অসম্ভৱ হৈ যাব পাৰে patterns of questions of other subjects including the vocational subject will also be changed as per guidelines মানে vocational subject যিবিলাক আছে সেইবিলাকৰো পেপাৰৰ কুৱেশ্যন পেটাৰ্নবিলাক অলপ চেঞ্জ হ'ব সেইটোৱে কৈছে মেথছ আৰু ছায়েন্সৰ প্ৰশ্ন বনাই আহিব গোটেই বনাই নাই দুই এটা বনাই দি দিব তোমাক MCQ বিশেষকৈ তোমাক বনাই দি দিব কিবা কিবি আৰু যিটো 12 নম্বৰ পইণ্ট আছে সেইটো শিক্ষকসকলক উদ্দেশ্যি শিক্ষকসকলে কিদৰে পঢ়াব টিচাৰক তাৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব কিবা যদি মানে টিচাৰ মানে টিচিং লাৰ্নিং মেটেৰিয়েল লাগে কিছুমান মানে শিকাবৰ কাৰণে তে সেই মেটেৰিয়েলবিলাক তেওঁলোকক যোগান ধৰিব ট্ৰেইনিং দিব কেনেকৈ ছাত্ৰ ছাত্ৰীক আগুৱাই নিব পাৰি
কিন্তু তাৰ কাৰণে প্ৰথমে ছাত্ৰ ছাত্ৰী সাজু হ'ব লাগিব আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আপোনালোকক মানে কৰজোৰে অনুৰোধ জনাইছোঁ যিসকল চৰকাৰী বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আছে বা প্ৰাইভেট যিকোনো কৈছোঁ আপোনালোকেও মানে ছাত্ৰ ছাত্ৰীখিনিক যথেষ্ট গুৰুত্ব দিবলৈ চেষ্টা কৰক মানে যিটো ট্ৰেডিশ্যনেল আমাৰ শিক্ষণ পদ্ধতি মানে আগৰ পৰা চলি আহি আছে আমি সাধাৰণতে দেখি আছোঁ যাৰ কাৰণে ষ্টুডেণ্টবিলাকে চৰকাৰী স্কুলৰ প্ৰতি এটা অনীহাৰ ভাৱ জাগি উঠিছে গতিকে আপোনালোকক মানে অনুৰোধ জনাইছোঁ আপোনালোকে ছাত্ৰ ছাত্ৰীখিনিক অলপমান বেছিকৰ পৰা বস্তুবিলাক প্ৰেক্টিকেল কৰি কিবা কৰি ফিল্ডত উলিয়াই নি যেনেকৈ তেনেকৈ বি এডত আপোনালোকে নিশ্চয় শিকিছে যিসকলে এতিয়া মানে চৰকাৰী স্কুলত কৰ্মৰত আপোনালোকে বি এডত শিকিছে আপোনালোকে শিকা কামখিনি শিকা কথাখিনি এপ্লাই কৰক ষ্টুডেণ্টৰ লগত যিখিনি শিকি আহিছে সেইখিনি পুৰণা শিক্ষকখিনিৰ লগত মানে ৰিজাই যদি আপুনিও যদি মানে সেই একেই পথ লৈছে তেনেহ'লে কিন্তু আমাৰ সমাজখন বিপদগামী হ'ব নতুন প্ৰজন্ম বিপদগামী হ'ব আৰু এদিন চৰকাৰী বোলা বস্তুটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব তাৰ কাৰণে দায়ী এই চৰকাৰী শিক্ষকসকলো হ'ব লাগিব যদি আপোনালোকে এনেকৈ মানে মই দোষাৰোপ কৰা নাই যদিহে মানে আস্থাটো হেৰাই যায় ষ্টুডেণ্টৰ গাৰ্জেনৰ তেতিয়া কিন্তু এটা ভয়াৱহ দিন আহিব দুখীয়া মানুহখিনি পঢ়িব নোৱাৰিব ক'ত যাব দুখীয়া মানুহখিনি আপোনালোকে বুজি পায় আপোনালোকক মানে মই সৰু মানুহজনে ইমান বুজাবলগীয়া একো নাই জাষ্ট আপোনালোকে সহায় কৰক মানে আপোনালোকতো মেইন মানে আপোনালোকে যিমান পাৰে ষ্টুডেণ্টখিনিক চেষ্টা কৰক বি এডত শিকা কথাখিনি আপোনালোকে চবেই জানে বহুত জানে কিদৰে চাইক'লজিকেলি কিদৰে তেওঁলোকক হেণ্ডেল কৰিব লাগে কিদৰে গোটেইখিনি জানে সেই জনা কথাখিনি বি এডত যিদৰে আমি প্ৰেক্টিছ টিচিং কৰিছিলোঁ ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ মাইক্ৰ' টিচিং কৰিছিলোঁ এই বি এডত কৰা কামখিনি অলপমান এপ্লাই কৰি দিয়ক স্কুলত মানে বহুতে কৰি আছে যিসকলে কৰা নাই এতিয়াও যিসকলে মানে হেমাহি কৰি আছে তেনেকুৱা শিক্ষকো বহুত আছে আমি কম বেছি পৰিমাণে সকলোৱে দুই এজনক চিনিয়ে পাওঁ নিশ্চয় গতিকে বি এডত শিকি অহা কথাখিনি এপ্লাই কৰক ষ্টুডেণ্টৰ লগত কাৰণ এতিয়া মানে এনেকুৱা হৈছে যে বহুত ছাত্ৰ ছাত্ৰীয়ে কেৱল কোচিং টিউশ্যনৰ ওপৰত ডিপেণ্ড কৰিবলৈ লাগি গৈছে কিন্তু যি নতুন ছিষ্টেম আহিছে কেৱল এজন মানুহে গোটেই চাৰিওফালৰ পৰা অলৰাউণ্ড মানে ডেভেলপ কৰিব নোৱাৰে গতিকে সকলোৰে সহায় সহযোগিতাত অভিভাৱকসকল আপোনালোকে গুৰুত্ব দিয়ক নিজৰ ষ্টুডেণ্টৰ ওপৰত সকলোৰে সহায় সহযোগিতা উৎসাহ উদ্দীপনাৰ ফলত আমাৰ নতুন প্ৰজন্মটো আমাৰ ছাত্ৰ ছাত্ৰীসকল ওপৰলৈ উঠি যাব আৰু ময়ে নহয় খেলা হ'ব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান ষ্টুডেণ্ট আছে গাৰ্জেন আছে শিক্ষক শিক্ষয়িত্ৰী আছে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এই নতুন কথাটো গম পাইছেই প্ৰায় তথাপিও মানে যিখিনি কথা বুজাই দিলোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ শিক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্য লৈ মই তোমালোকৰ মাজলৈ সদায় আহিম নমৰালৈ আহিম চেষ্টা কৰিম ধন্যবাদ